মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থী। মোৰ ব্যক্তিগত ইস্যু ইয়াত কোনো নাথাকে। আপোনাৰ আমাৰ নিৰ্বাচনী যি দলে ইস্তাহাৰ উলিয়াব সেই ইস্তাহাৰৰ ইস্যুই আমাৰ ইস্যু হ'ব। ব্যক্তিগত মোৰ কোনো ইস্যু নাথাকে। তথাপি মংগলদৈ লোকসভা সমষ্টিৰ কিবা মংগলদৈ লোকসভা সমষ্টি যোৱা 20 বছৰ বিজেপিৰ দখলত আছিল। এই বিজেপিৰ দখলত থকা 20 বছৰত আমি দেখিছোঁ কোনেও অমুকটো কাম কৰিলোঁ বুলি ক'ব পৰা অৱস্থাত নাই। আমাৰ এই 20 বছৰত যি নিবনুৱাসকলৰ যি দুৰ্দশা হৈছে, খেতিয়কসকলৰ যি দুৰ্দশা হৈছে আৰু অন্যান্য যিবিলাক হৈছে সেইবোৰ আমি মেৰামতি কৰিম আৰু বিশেষকৈ শিক্ষিত নিবনুৱাসকলৰ বিষয়ে আমি আলোচনা বিলোচনা কৰি তেওঁলোকক কেনেদৰে আগবঢ়াই আনিব পাৰি, কেনেকৈ এনগেজ কৰিব পাৰি, কেনেকৈ BA পাছ MA পাছ কৰা ল'ৰা কৰ্ণাটকত হাজিৰা কৰিব যোৱা বন্ধ কৰিব পাৰি তাৰ চিন্তা চৰ্চা আমি কৰিম। আপোনাৰ প্ৰথমটো কাম কি হ'ব আপোনাৰ লোকসভা সমষ্টিৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত মংগলদৈ লোকসভাৰ বাবে কোনটো এনে স্পেচিফিক কাম আছে যিটো কাম প্ৰথমে কৰিব লাগিব? লোকসভাটো সদনৰ মতেহে নটিচ মতেহে হ'ব, কাৰ্যসূচী মতে হ'ব। মই আগতে কৈছোঁ যে মোৰ ব্যক্তিগত কাৰ্যসূচী একো নাথাকে, দলীয় কাৰ্যসূচী থাকিব। দলৰ হৈ অসমৰ হৈ যি কৰা যায় আটাইকেইজন নিৰ্বাচিত সাংসদে আমি লগ হৈ কৰিম। আপোনাৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে কৈছে, দিলীপ শইকীয়াই কৈছে আপুনি কোনো ধৰণৰ ক্ষেত্ৰত নহয়। যিটো কৈছে আৰু সেইটো সুধিব লগা কি আছে? তেওঁকে শুনি থাকিলেই হ'ল। বিধান আগন্তুক লোকসভা নিৰ্বাচনত যিসকল প্ৰাৰ্থী আছে কোনো প্ৰাৰ্থীয়ে হাৰিম বুলি ইলেকশ্যন খেলিবলৈ অহা নাই। যদি কোনোবাই ভাবিছে তেতিয়াহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। সকলোৱে জিকিম বুলি আহিছে। গতিকে মই ফেক্টৰ হয় নে নহয় মই নাজানিম, তেওঁহে জানিব। তেওঁ যদি যিটো কৈছে কৈ থাকক, মই তেওঁৰ কথাটো শুনি হাহাৰ বাহিৰেতো মোৰ আৰু একো নাই। একো কৰিব নোৱাৰে। BPF গৈ পাৰ্লিয়ামেণ্টত কেনেকৈ কৰিব? কাৰ ভোটেদি BPF জিকিব? ইয়াত BTADত কিছু ভোট পাব তেওঁ, বাকী জেগাত ক'ত BPFৰ ভোট আছে? হ'ব। আমি 3খন মিটিং কৰিছোঁ। আজি আমি কমলপুৰ বিধানসভা সমষ্টিৰ 3টা ব্লকৰ এখন মিটিং ইতিমধ্যে কৰিলোঁ। আমাৰ লগত কামৰূপ ৰুৰেলৰ সভাপতি কংকন দাস ডাঙৰীয়া আছে আৰু আমাৰ ইনচাৰ্জ শ্বাহজাহান আলী আছে, তেওঁলোক দুগৰাকী অধিবক্তা। আৰু এতিয়া আমাৰ কমলপুৰ সমষ্টিত মিটিং 1 বজাত আছিল, সেইখন মিটিং দেৰি হোৱাৰ কাৰণে অলপ অহাত দেৰি হৈছে। ইয়াৰ পিছত আমাৰ বিহদিয়া জাজিকোনাৰ মুক্তাপুৰত মিটিং আছে। গতিকে আজি আমি দিনটো কমলপুৰ সমষ্টিৰ ৱৰ্কাৰসকলৰ লগত চিনাকি হোৱাৰ আৰু তেওঁলোকৰ লগত ৰণকৌশল সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি আৰম্ভ কৰিছোঁ।